ইনফৰমেশ্যন পাইছিলে যে চুৰিকে মটৰ এটা চলি আছে। তাৰ ছাৰসকল গ'ল, আমিও ফিল্ডত আছিলোঁ, আমাকো মাতিলে। তাৰপিছত আহিলোঁ, আহি পেলাই চুৰি মটৰটো পালোঁ, ভিডিঅ' চিডিঅ' কৰিছে। তাৰপিছত চুৰি মটৰটো আমি খুলি মেলি যেতিয়া লৈ আহি আছোঁ, তেতিয়া মটৰৰ মালিকজনে মানে আহি পেলাই আমি মটৰটো ডিকিত ভৰাইছোঁ, তেওঁক চিজাৰ দিম, তাৰপিছত মটৰটো আমি লৈ আহিম, তেওঁ ফাইন ভৰি পেলাই পিছত লৈ যাব। তেওঁ আহি পেলাই আমাৰ ডিকিৰ পৰা আপোনাৰ মটৰটো একদম জোৰ জবৰদস্তি কৰি পেলাই আপোনাৰ নিবলৈ চেষ্টা কৰিছে। আমি বাধা দিওঁতে অকণ হাতাপাৰি হৈছে। তাৰপিছত তেওঁলোকে মানুহ মাতি পেলাই একদম আমাৰ ওপৰত পূৰা আক্ৰমণ। কোনটো ঠাইত হৈছে? এইটো আপোনাৰ গড়েমাটি খোৱা বুলি কয়। মানুহকেইজন চিনি পাইছেনে? মানুহজন দেখিলে চিনি পাম, মই নাম চাম নাজানো, কিন্তু দেখিলে মই চিনি পাম। মানে টাৱাৰটো য'ত আছে সেই টাৱাৰৰ মালিকক হয় গোটেইকেইজন। কেইজন আঘাতপ্ৰাপ্ত হৈছে? আমাৰ দুজন, ছাৰকো মাৰিছে বেছিকৈ বেডলি, মানে মই ইনজৰ্ড হৈছোঁ, মোৰ মাথা ফাটিছে, 3টা চিলনি পৰিছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী উজ্জ্বল হাজৰিকা। আৰু কোনে আঘাতপ্ৰাপ্ত হৈছে? ইছাদুল, ইয়াকো মাৰিছে মাথাত, একদম পূৰা 10-12জনে ধৰি পেলাই মাথাত মাৰিছে। আমাৰ যোনজন এতিয়া বৰ্তমান SDO চাৰ্জত আছে, নেকিবালি ছাৰ, তেখেতকো প্ৰথমে এটেক কৰিছে। তেখেতক বচাবলৈ গৈ মই হেৰি কৰিছোঁ, মানে মাৰ চাৰ খাইছোঁ। আৰু মানুহক ইমান বুজাই আছোঁ, তথাপি মানুহে মানে বুজি নাপায়, খালি মাৰপিটৰ ধান্দাতে আছে। মানে ফাৰ্ষ্টত SDO ছাৰক? হয়, প্ৰথম SDO ছাৰক আক্ৰমণ কৰিছোঁ। মানে সিহঁতক চুৰি কৰি লাইন চলাই? হয় হয়, মটৰটো হয়। SDO ছাৰে যেতিয়া সিহঁতক বাধা দিব গৈছে তেতিয়া আক্ৰমণ কৰিছে। হয়, কি ক'ব এই সন্দৰ্ভত? পঢ়া-শুনা কি হ'ব? পঢ়া-শুনা মানে কি, এতিয়াতো আপোনালোকৰ চেনেলৰ জৰিয়তে কওঁ যে বিদ্যুৎ চুৰিটোতো অপৰাধ। বিদ্যুৎ চুৰিৰ কাৰণে বহুত ভাল ভাল মানুহে আজিকালি ভল্টেজ নাপায়, লাইন নোপোৱা হৈছে, কাৰণ বিদ্যুৎটো কিনি অনা হয়। গতিকে এনেকুৱা যদি ক্ষেত্ৰত আমি গৈ যদি মাৰ খাবলগীয়া হয়, এইটোতো অতি নিন্দনীয় কথা। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যোগেদি কৈছোঁ, সকলো ৰাইজে আমাক সহযোগ কৰিব লাগে। বিদ্যুৎ চুৰি যদি আমি কাটিব গৈছোঁ, ৰাইজেও আমাৰ লগত গৈ সহযোগ কৰিব লাগে, প্ৰশাসনেও আমাৰ লগত সহযোগিতা থাকিব লাগে। আৰু এই কালপিতকেইটাক ধৰি পেলাই একদম উপযুক্ত শাস্তি দিব লাগে। কাৰণ আজি ধৰি লওক মই আঘাতপ্ৰাপ্ত হৈছোঁ, কাইলৈ বেলেগক নামাৰিব, এইটো কোনো কথাই নাই। গতিকে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে। এই সন্দৰ্ভত কিবা এজাহাৰ দিছে? এই এজাহাৰ ছাৰ দিছে থানাত, ৰূপহী থানাত। হয়, ইনফৰমেশ্যন পাইছিলে যে চুৰিকে মটৰ এটা চলি আছে। তাৰ ছাৰসকল গ'ল, আমিও ফিল্ডত আছিলোঁ, আমাকো মাতিলে। তাৰপিছত আহিলোঁ, আহি পেলাই চুৰি মটৰটো পালোঁ, ভিডিঅ' চিডিঅ' কৰিছে। তাৰপিছত চুৰি মটৰটো আমি খুলি মেলি যেতিয়া লৈ আহি আছোঁ, তেতিয়া মটৰৰ মালিকজনে মানে আহি পেলাই আমি মটৰটো ডিকিত ভৰাইছোঁ, তেওঁক চিজাৰ দিম, তাৰপিছত মটৰটো আমি লৈ আহিম, তেওঁ ফাইন ভৰি পেলাই পিছত লৈ যাব। তেওঁ আহি পেলাই আমাৰ ডিকিৰ পৰা আপোনাৰ মটৰটো একদম জোৰ জবৰদস্তি কৰি পেলাই আপোনাৰ নিবলৈ চেষ্টা কৰিছে। আমি বাধা দিওঁতে অকণ হাতাপাৰি হৈছে। তাৰপিছত তেওঁলোকে মানুহ মাতি পেলাই একদম আমাৰ ওপৰত পূৰা আক্ৰমণ। কোনটো ঠাইত হৈছে? এইটো আপোনাৰ গড়েমাটি খোৱা বুলি কয়। মানুহকেইজন চিনি পাইছেনে? মানুহজন দেখিলে চিনি পাম, মই নাম চাম নাজানো, কিন্তু দেখিলে মই চিনি পাম। মানে টাৱাৰটো য'ত আছে সেই টাৱাৰৰ মালিকক হয় গোটেইকেইজন। কেইজন আঘাতপ্ৰাপ্ত হৈছে? আমাৰ দুজন, ছাৰকো মাৰিছে বেছিকৈ বেডলি, মানে মই ইনজৰ্ড হৈছোঁ, মোৰ মাথা ফাটিছে, 3টা চিলনি পৰিছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী উজ্জ্বল হাজৰিকা। আৰু কোনে আঘাতপ্ৰাপ্ত হৈছে? ইছাদুল, ইয়াকো মাৰিছে মাথাত, একদম পূৰা 10-12জনে ধৰি পেলাই মাথাত মাৰিছে। আমাৰ যোনজন এতিয়া বৰ্তমান SDO চাৰ্জত আছে, নেকিবালি ছাৰ, তেখেতকো প্ৰথমে এটেক কৰিছে। তেখেতক বচাবলৈ গৈ মই হেৰি কৰিছোঁ, মানে মাৰ চাৰ খাইছোঁ। আৰু মানুহক ইমান বুজাই আছোঁ, তথাপি মানুহে মানে বুজি নাপায়, খালি মাৰপিটৰ ধান্দাতে আছে। মানে ফাৰ্ষ্টত SDO ছাৰক? হয়, প্ৰথম SDO ছাৰক আক্ৰমণ কৰিছোঁ। মানে সিহঁতক চুৰি কৰি লাইন চলাই? হয় হয়, মটৰটো হয়। SDO ছাৰে যেতিয়া সিহঁতক বাধা দিব গৈছে তেতিয়া আক্ৰমণ কৰিছে। হয়, কি ক'ব এই সন্দৰ্ভত? পঢ়া-শুনা কি হ'ব? পঢ়া-শুনা মানে কি, এতিয়াতো আপোনালোকৰ চেনেলৰ জৰিয়তে কওঁ যে বিদ্যুৎ চুৰিটোতো অপৰাধ। বিদ্যুৎ চুৰিৰ কাৰণে বহুত ভাল ভাল মানুহে আজিকালি ভল্টেজ নাপায়, লাইন নোপোৱা হৈছে, কাৰণ বিদ্যুৎটো কিনি অনা হয়। গতিকে এনেকুৱা যদি ক্ষেত্ৰত আমি গৈ যদি মাৰ খাবলগীয়া হয়, এইটোতো অতি নিন্দনীয় কথা। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ যোগেদি কৈছোঁ, সকলো ৰাইজে আমাক সহযোগ কৰিব লাগে। বিদ্যুৎ চুৰি যদি আমি কাটিব গৈছোঁ, ৰাইজেও আমাৰ লগত গৈ সহযোগ কৰিব লাগে, প্ৰশাসনেও আমাৰ লগত সহযোগিতা থাকিব লাগে। আৰু এই কালপিতকেইটাক ধৰি পেলাই একদম উপযুক্ত শাস্তি দিব লাগে। কাৰণ আজি ধৰি লওক মই আঘাতপ্ৰাপ্ত হৈছোঁ, কাইলৈ বেলেগক নামাৰিব, এইটো কোনো কথাই নাই। গতিকে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে। এই সন্দৰ্ভত কিবা এজাহাৰ দিছে? এই এজাহাৰ ছাৰ দিছে থানাত, ৰূপহী থানাত। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।